বহু অপেক্ষার উৎকণ্ঠার অন্তত ঘোষণা হল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফল। উজলিত ভিন্ন প্ৰান্তৰ ভিন্ন বিদ্যালয়ৰ লগতে ছাত্ৰ ছাত্ৰীসকল উজলিত ৰূপহীহাট জ্ঞান বিকাশ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফলত ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠৰ কলা শাখাত ৰজিনা আসমিন নামৰ ছাত্ৰীগৰাকীয়ে বৃহত্তৰ ৰূপহী অঞ্চললৈ গৌৰৱ কৰি আনিবলৈ সক্ষম হয়। আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে মেধাসম্পন্ন ছাত্ৰীগৰাকীৰ আৰ্থিক অৱস্থা দুৰ্বল হোৱাৰ বাবে ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠে সহায়ৰ হাত আগবঢ়াই দিছিল। বৰ্তি মাচুলৰ পৰা মাহিলী মাচুললৈকে সম্পূৰ্ণ বিনামূলীয়া সেৱা আগবঢ়ালে ৰূপহী জ্ঞান বিকাশ নামৰ উত্তৰ নগাঁও জিলাৰ এখন আগশাৰী ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে। 91.4% নম্বৰে উত্তীৰ্ণ ৰজিনা এছমিনৰ লগতে পৰিয়ালৰ মুখত হাঁহি ফুটালে ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠে। যিটো সময়ত ৰূপহী ব্যক্তিগত খণ্ডৰ বিদ্যালয় নাছিল, তেনে সময়তে ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠে আত্মপ্ৰকাশ কৰিছিল আৰু ৰূপহীত শিক্ষাৰ ক্ষেত্ৰত এক নতুন জাগৰণৰ সৃষ্টি কৰিছিল। ৰজিনা আসমিনে তাৰ এক জ্বলন্ত উদাহৰণ। ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠে ৰজিনা আসমিনৰ ক্ষেত্ৰত লোৱা পদক্ষেপক সচেতন মহলে বয়সী প্ৰশংসা কৰা দেখা যায়। এই মুহূৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো। মাধ্যমিক শিক্ষাসমূহৰ অধীনত আজি হায়াৰ ছেকেণ্ডাৰী উচ্চতৰ মাধ্যমিক শাখা মানে ছায়েন্স আৰু কলা শাখা উভয় শাখাৰ ফলাফল ঘোষণা কৰিছে আৰু এই ফলাফলত আমাৰ ৰূপহী অঞ্চলৰ জ্ঞান বিকাশ বিদ্যাপীঠ আমাৰ ভালেমান ছাত্ৰ ছাত্ৰী ইয়াত সফলতা অৰ্জন উত্তীৰ্ণ হৈছে। তাৰ ভিতৰত আমাৰ ভালেমান ছাত্ৰ ছাত্ৰী ষ্টাৰ পাইছে, ডিষ্টিংশ্যন পাইছে আৰু ইয়াৰ ভিতৰতে আমাৰ 165 ছাত্ৰ ছাত্ৰী ছায়েন্স বিভাগত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰ ভিতৰত আমাৰ 2জন ষ্টাৰ পাইছে, তাৰপিছত ফাৰ্ষ্ট ডিভিজন পাইছে 22জন আৰু 77 পাইছে ছেকেণ্ড ডিভিজন আৰু আমাৰ আৰ্টছত আছে 96জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল। তাৰে ডিষ্টিংশ্যন 1জন, 8জন ষ্টাৰ আৰু 29জন ফাৰ্ষ্ট ডিভিজন পাইছে আৰু অন্যান্য ছেকেণ্ড ডিভিজন আৰু পাই পেলাই ৰূপহী আৰু ইয়াত দাঁতিকাষৰীয়া অঞ্চলত এক সুনাম অৰ্জন কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলে আমাৰ শিক্ষাগুৰুসকল আৰু ছাত্ৰ ছাত্ৰীসকল আপ্ৰাণ চেষ্টা কৰিছে, যাৰ কাৰণে আজি এই অঞ্চলত সন্মান কঢ়িয়াই আনিব পৰা সক্ষম হৈছে। আজি আমাৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ সফল কৰা ছাত্ৰ ছাত্ৰীৰ লগতে গোটেই অসমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছো। আগন্তুক পৰিকল্পনা হিচাপে আমি চেষ্টা কৰিম শিক্ষকৰ লগত আলোচনা কৰি ইণ্টাৰেকশ্যন কৰি পেলাই ছাত্ৰৰ মাজত ইণ্টাৰেকশ্যন কৰি আমি কেনেকৈ আৰু ভাল সফলতা অৰ্জন কৰিব পাৰি তাৰ কাৰণে প্লেন এণ্ড প্ৰগ্ৰেম বনাম। আমি ফাৰ্ষ্টত প্লেন আৱাৰ ৱাৰ্ক দেন ৱাৰ্ক আৱাৰ প্লেন। এইটো আমাৰ জ্ঞান বিকাশ বিদ্যাপীঠ ৰূপহীৰ উত্তৰ ফালে এখন ডাঙৰ অনুষ্ঠান, সকলোৱে জানে। ইয়াৰ পৰা নিশ্চয় মানুহে কামনাও কৰে ভাল ফলাফল বা ফলাফল দিনাখন আপোনালোক যেনেকে আহে বহুতে ফোন কৰে। অলপ আগতে বহু মানুহে ফোন কৰিছে ফলাফলৰ কাৰণে। যিকি নহওক আজি বিশেষকৈ আৰ্টছ, ছায়েন্স এণ্ড কমাৰ্চ তিনিটা শাখাৰে উচ্চতৰ মাধ্যমিক যি চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হৈছে। সেই মৰ্মে জ্ঞান বিকাশ বিদ্যাপীঠতো আমি ফলাফল ইতিমধ্যে মাজত আপোনালোকে গমেই পাইছে যে আমাৰ বিশেষকৈ দুটা ষ্ট্ৰীম আছে, ছায়েন্স এণ্ড আৰ্টছ, কমাৰ্চটো নাই। ছায়েন্সত আমাৰ ছাত্ৰ ছাত্ৰীসকলে 22জন ফাৰ্ষ্ট ডিভিজন, 2জনে ষ্টাৰ পাইছে। আমি অৱশ্যেই কামনা কৰিছো আৰু অকণমান ভাল নম্বৰ পাব 2এজনে। হয়তো নিউ এডুকেশ্যন পলিচি মতেও এক্সামৰ পলিচি অকণমান ভাল ধৰণে হৈছে, তথাপিও ভাল ফলাফলে লাভ কৰিছো আৰু দিনত আমি ভাবোঁ যে জ্ঞান বিকাশ বিদ্যাপীঠে আৰু ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। আজি আৰ্টছৰ ফলাফল ভাল হৈছে। আমাৰ বিশেষকৈ এজনে 91.4% পাইছে, ৰজিনা আসমিন আমাৰ দৰিদ্ৰ ঘৰৰ ছোৱালী হয়। আমি তাইৰ ঘৰৰ পৰা উঠাই আনিছিলো। লগত আমাৰ ছাৰ আছিলে খণ্ডকাৰ ছাৰ, তেখেতৰ মানে নিজৰ চিনাকি ছোৱালী আছিলে আৰু তেওঁ পঢ়াইছিলে মেট্ৰিকলৈকে। তাৰপিছত আমি লৈ আহিছিলো আমাৰ জ্ঞান বিকাশ বিদ্যাপীঠলৈ, আনকি আমি হোষ্টেলত ৰাখি তাক সুবিধা দিছিলো। সেইমৰ্মে তাই আজি 91.4% কৰিবলৈ সক্ষম হৈছে আৰু আমাৰ শিক্ষানুষ্ঠানৰ লগতে এই অঞ্চলৰ বৃদ্ধি কৰিব পাৰিছে। আমি আশা ৰাখিম তেওঁলোকৰ ভৱিষ্যত যাতে ৰজিনা আক্তাৰ দুপৰীয়া ঘৰত ভাল চাকচেছ পূৰ্ণ হয়, অৰ্থাৎ ভৱিষ্যত সফল এগৰাকী ব্যক্তিয়ে ভাবি থৈছে এক্সামত প্ৰিপেয়াৰ কৰিব এক্সামৰ কাৰণে ফিউচাৰ তাই প্লান। গতিকে আজি বিশেষকৈ এই ফলাফলত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উৎফুল্লিত, আমাৰ উৎফুল্লিত। কিন্তু ইয়াতকৈ আগন্তুক দিনত আমি যাতে ভাল প্ৰদান কৰিব তাৰে সকলোৰে ফালৰ পৰা দোৱা আশীৰ্বাদ বিচাৰিছো।
আমি দৰিদ্ৰ ছাত্ৰীসকল টেলেণ্টেড হয়, মেৰিটৰিয়াছ হয়, তেওঁলোকক বিশেষকৈ আমি সুবিধা প্ৰদান কৰোঁ। স্পেচিয়েলি প্ৰয়োজনত আমি ফ্ৰীলি হোষ্টেলতো ৰাখোঁ আৰু ফিজৰ ক্ষেত্ৰতো আমি বহুত মাফ কৰি দিওঁ, 50% কিছুমান একেবাৰে ফ্ৰী দিওঁ, দি পেলাই যাতে তেওঁলোকৰ যিটো প্ৰতিভা আছে বিকাশত বাধা সৃষ্টি নহয়, তাৰ কাৰণে আমি আলোচনা মৰ্মে আমি তেওঁলোকক সুবিধা প্ৰদান কৰোঁ।